কেইবাদিনৰ পৰা যে বতৰটো ইমান বেয়া কৰি আছে নহয় আৰু চকচোন বাৰু কুঁৱলীয়ে একেবাৰে ঠাহ খাই আছে আৰু এয়া এতিয়া মই শুই উঠিব লৈছোঁ এতিয়া মানে 6:30 বাজিছে কিন্তু আমাৰ বৰমাকে আকৌ উঠি লৈ গা পা ধুলে মই মানে যিহেতু আমাৰ বাথৰুমটো একেবাৰে ওচৰতে সেইকাৰণে মই শুনি আছোঁ আৰু শুনিলেনো কি হ'ব ল'ৰাৰ লগত যে উঠি যাব নোৱাৰোঁ আৰু ইহঁতি কয় 4:30 মান বজাতে উঠে কেতিয়াবা হ'লে 3:30 মান বজাতে উঠি লৈ খুব খেলি থাকে আৰু মোৰনো ক'ত টোপনি ধৰিব নহয় জানো যিহেতু মাক হয় কিজানি ঠাণ্ডা পাইছে নেকি বুলি বা পাকে প্ৰতি চাই থাকোঁ কাৰণ তাহাঁতি যে ভৰি মাৰি থাকে নহয় আৰু এয়া লাইটৰ ওপৰতে মই এখন কাগজ দি থওঁ সেই কাগজখনেই মই এৰুৱাই দিছোঁ যিহেতু ডিম লাইট দিলেও ডিম লাইটটো বেছি পোহৰ হোৱা যেন অনুভৱ নহয় আন্ধাৰ লাগি থাকে সেইকাৰণে মই লাইটটোৰ ওপৰতে এখন কাগজ দি লৈছোঁ আৰু এয়া বেটাকেইটাৰ ওচৰতে অকণমান দেৰি বহি লৈছোঁ আৰু কঁকালটো যে ইমান বিষ হয় নহয় ৰাতিপুৱা হোৱাৰ লগে লগে এয়া বেটাকেইটা চকচোন বাৰু কেনেকৈ কলকলাই আছে চাব দেই উঠিলে ৰাতি কিমান খবৰ নাইকিয়াকৈ শুলা যে বেটা আদি উঠিলে নি আদি কি ৰাতি কেলৈ কান্দিছিলে মোলৈ হা কি হ'ব কলিজাকেইটা তোমালোকে শুই থাকা দেই বেলেগৰ তলত সোমাই থাকা বাহিৰত ঠাণ্ডা পাইছেনে দেখোন দেই আকৌ মই তোমালোকক নিবলৈ আহিম দেই আৰু এয়া মই খিৰিকীখন খুলি ল'ব লৈছোঁ আৰু খিৰিকীখন প্ৰথমে খুলি নল'লে কিবা ভালেই নালাগে সেইকাৰণে ইয়াত চাওকচোন বাৰু আজি ৰাতিটো যে ইমান বৰষুণ দিলে নহয় কুঁৱলী মাৰি আছে দেখিছেনে বাৰু ঠাণ্ডাও ইমান পৰিছে আৰু ল'ৰাবিলাকৰ কাপোৰো নাইকিয়া হৈ গৈছে আৰু দেখিছেনে বাৰু ইহঁতি এতিয়া নহয় আৰু যেতিয়া 10 মান বজাত হ'ব তেতিয়াহে আকৌ শুবহি ৰাতিপুৱা আৰু এয়া 7টা বজু হৈছে আৰু বোমাক মানে বাইদেউ পাকঘৰত সোমালেই খুটুং খাটাং কৰি থকা শুনিছোঁ আৰু আগফালে মানে তেওঁ সোনকালে শুই উঠি যিহেতু আমাৰ মানে তাহাঁতি স্কুললৈ যায় 8টাতে যায় আৰু 8:15 পৰা তাহাঁতৰ ক্লাছ হয় আৰু সিহঁতি পঢ়ে ব্লু চমত আৰু আমাৰ বেটি পঢ়ে শংকৰদেৱত কাৰণ বেটিক আকৌ নিবলৈও মানে দিগদাৰ হয় অনা নিয়া কৰিবলৈ সেইটো কাৰণে মানে বৰ্তাকহঁতৰ লগতে মানে বাইকহঁতৰ লগতে যায় আৰু ইয়াৰ তলাটো মই খুলি ল'বলৈ লৈছোঁ আগফালে প্ৰায় তলা দেৰিকৈ খোলা হয় দেই আমাৰ পিছফালে মানুহখিনি বেছি থকা হয় যে সেইটো কাৰণে আৰু বৰষুণ দি গোটেই একদম আগফালে ছাইডটো অৱস্থা নাইকিয়া কৰি থৈছে আৰু ফাগুন মাহত যে যিমান বতাহ মাৰে নহয় চকচোন বাৰু ব্লেকিক বাৰু কোনেনো মাৰিলে একদম আজি খুব লেঙুৰাইছে সি এনেকুৱা বাৰু কৰিব লাগেনে ইহঁতিতো নাজানে ন আৰু যিহেতু জীৱ জন্তু হয় জীৱ জন্তু এইটো মাতিব পৰা হ'লেতো বহুত কিবা কিবি ক'ব পাৰিলে হয় কৰিব পাৰিলে হয় কিন্তু তাহাঁতি অজান জন্তু নহয় জানো কিন্তু মানুহতকৈ জ্ঞানী বাৰু কিন্তু পটককৈ মানুহক অনিষ্ট নকৰে কিন্তু মানুহেহে তাহাঁতক কিন্তু অনিষ্ট কৰে আৰু এয়া মই আগফালে চাইছোঁ আমাৰ আগফালে আকৌ গোটেইখন পথাৰ নহয় এইটো সময়ত বহুত ভাল লাগে যেতিয়া আঘোণ মাহৰ কুঁৱলী পৰে তেতিয়া ভাল লাগে আৰু যেতিয়া খেতি পথাৰ দিন হয় তেতিয়া ভাল লাগে আৰু ইয়াত চব পূৰা কুঁৱলী মাৰি আছে দেখিছেনে বাৰু ইপাৰৰ মানুহৰ ঘৰকেইটাকে ভালকৈ দেখি পোৱা নাই ৰাতিপুৱা সোনকালে শুই উঠিলে যে মনটো ইমান ভাল লাগে ন আৰু মোৰ কিন্তু শুই উঠা সদায় দেৰি হয় কিছুমান মানুহে যে বহুত সোনকালে উঠে মই যেতিয়া উঠোঁ মানে দুপৰীয়া হোৱা যেনে অনুভৱ হয় চাগে তেওঁলোকৰ আৰু এয়া মই এতিয়া চোতালখন সাৰি ল'বলৈ লৈছোঁ আৰু দেৰিকৈ উঠিলে চোতাল সাৰিবলৈ অলপ দিগদাৰে হয় আকৌ মামনি বাৰু আহে তাই কেতিয়াবা হ'লে সাৰে আৰু ল'ৰাকেইটা মই এৰি থৈ যাওঁ যিহেতু তাই চাব লগা হয় সেইটো কাৰণে মানে তাইও কেতিয়াবা সময় নাপায় সেইটো কাৰণে ৰেগুলাৰ আমাৰ চোতাল সৰা প্ৰায় নহয় আৰু ৰেগুলাৰ কিন্তু সাৰিব লাগে বাৰু কাৰণ ভাল বাঢ়ি চোতালত মানুহে বোলে গছকিব নাপায় বুলি কয় সেইটো কাৰণে ফাগুন মাহটো মোক কি কাৰণে বেয়া লাগে গম পায়নে কাৰণ ইমান বতাহ মাৰিলে মানে কিমান যে গছপাত সৰে নহয় ক'বই নালাগে আৰু মানে কি হয় কঁকালৰ বিষটোতো লাগিলেই বাৰু কঁকাল বিষ মানে বেছিকৈ হাওলিলে খুব কঁকাল বিষ হয় সেইটো কাৰণে যিমানখিনি পাৰোঁ সাৰিছোঁ আৰু চফা কৰি ৰাখিছোঁ আৰু চকচোন বাৰু সদায় ইমানখিনি আমাৰ ঘৰত যাব ওলায়
আৰু মই যে জলকীয়া পুলি লগাইছিলোঁ আৰু এয়া জলকীয়া পুলিখিনি চাওকচোন বাৰু লাহে লাহে ডাঙৰ হৈছে। আৰু মই পিছফালে আহিলোঁ, আগফালে যিহেতু সাৰি মেলি শেষ হ'ল আৰু আমাৰ আকৌ পাৰ চৰাই আছে নহয়, আৰু সেই পাৰ চৰাইখিনিৰ কাৰণে কাউৰীবিলাক যে ইমান আহি থাকে নহয়। পাৰ পোৱালি যিহেতু মানে পোৱালি ওলাইছে আৰু এয়া চাওক আমাৰ টুকলু মানে ডাঙৰ বেটা উঠি আহিলে আৰু মা এয়া মুখ ধুইছে দেই। পিছফালে আমাৰ সদায় একুৰাইয়া জুই ধৰোৱা হয় আৰু এয়া কাপোৰ চাওকচোন বাৰু, পেচাব কৰা কাপোৰ গোটেই গেদাৰিং হৈ আছে। আৰু বতৰটো যে কেনেকুৱা কৰিছে নহয়, সেইটো কাৰণে শুকাব নে নুশুকাব মানেই নাই। আগৰ কাপোৰেই বহুতখিনি আছে, শুকোৱা নাই। এতিয়া যিহে দেখিছোঁ মানে কাপোৰ পিন্ধাবলৈ কাপোৰ নাইকিয়া হ'ব যেন লাগিছে। আৰু এয়া মই পিছফালে চোতালখন সাৰি লৈছোঁ আৰু ইয়াতে ইহঁতক সেইখন দেখিছে নহয় বিচনা চাদৰখন, তাতে মই তম্বু তৰা দি আচলতে তৰি দিওঁ বাহিৰৰ পৰা, যাতে মানে পাৰবিলাকো খুব আমনি কৰে, উৰি উৰি যায় যে কেতিয়াবা মানে তাহাঁতি হাগি থৈও যায়। আৰু ইয়াৰ দেউতাকে কিবা কিবি কৈ আছে, মানে ব্ৰাছো কৰি আছে। আৰু বাইকজনী আকৌ সেইজনী দেখিছেনে বাৰু, তাই মানে ৰাতিপুৱা উঠিবলৈ যে ইমান টান নহয়। আৰু আমিও আছিলোঁ দিয়কচোন বাৰু সেইটো সময়ত, সেইটো বয়সত উঠিবলৈ মন নাযায়। মায়ে যেতিয়া এচাৰিডাল লৈ যায় তেতিয়াহে উঠোঁ। আৰু এয়া আমাৰ বাইককেইজনী ওলালে ইউনিফৰ্ম পিন্ধি, কিন্তু বাইকে আকৌ এই সৰু বাইকে কিন্তু গলুক বহুত মৰম কৰে দেই। তাইৰ মৰমতে মানে আদিক গলু বুলি মাতে। আৰু এয়া দেখিছেনে, মানে ইহঁতৰ লগতে মানে বহু সময় সেনেকৈ পাৰ হৈ যায়। আৰু এয়া পুৱাৰ লাল চাহ কাপ খাই লৈছোঁ, কিন্তু মই এতিয়াও গা নাই ধোৱা। আপোনালোকে আকৌ নক'ব আকৌ গা নোধোৱাকৈ একো নাখায় বুলি, কিন্তু যিহেতু মানে কি হয় মোৰ টোপনি ক্ষতি হয় যে, সেইকাৰণে মই লাল চাহ অকণ খাই ল'লেহে ভাল পাওঁ। সেইটো কাৰণে মই খালি ব্ৰাছ কৰি লৈয়ে মই লাল চাহ অকণ, মায়ে বাহিৰতে বহি থাকে যিহেতু পানী গৰম কৰি থাকে, সেইটো কাৰণে বাহিৰতে লাল চাহকাপ খাই লওঁ। আৰু ভাবিলোঁ কাপোৰখিনি আগতে আজি ধুই লওঁ। আৰু বেটিয়ে এই সদায় পিছফালেই মানে ইউনিফৰ্মখিনি পিন্ধিবলৈ আহে, আৰু তাইক ইউনিফৰ্মখিনি মই পিন্ধাই দিলোঁ। চুৱেটাৰটো বোলো তই নিজেই পিন্ধ। আৰু এয়া শুই উঠিয়েই মুখ হাত ধুইয়ে ডাইৰেক্ট অকল ইউনিফৰ্মেই পিন্ধিছে দেই। আজিকালি ল'ৰা ছোৱালীবিলাকে কিন্তু ভাত পানী খাই নাযায়। আমি কিন্তু ৰাতিপুৱা ভাতখিনি কিন্তু খাই গৈছিলোঁ দেই। ৰাতিপুৱাই মাহঁতে সোনকালে বনাই দিয়ে আৰু এয়া চব ওলালে। কিন্তু ৰ'দটো এচেৰেঙা ওলাইছে, মনটো কিন্তু ভালো লাগিছিলে, কাৰণ যিহেতু কাপোৰ ঢেৰ তিতি আছে। আৰু এয়া চব, এয়া বেটিয়ে দেখিছেনে বাতিত মানে বৌমাকে পোলাও বনাইছিলে, আৰু পোলাও আকৌ বাতিত মানে গাড়ীত খাবলৈ লৈ যায় ইহঁতে। হ'লেও সময় নাই, মানে ইহঁতৰ মানে ঘৰত বহি খাবলৈ সময় নাই, যিহেতু তাহাঁতি দেৰিকৈ উঠে সেইটো কাৰণে। আৰু এয়া মায়ে পিছফালে কুকুৰা হাঁহখিনি উলিয়াই দিলে। অকল কুকুৰা উলিয়াইছে দেই, হাঁহ কিন্তু আমাৰ এইবাৰ একেবাৰে জনি মৰিলে। যিহেতু হাঁহ আমাৰ, মই আগতো কৈছোঁ আঘোণ মাহত আমাৰ হাঁহ খুব হেৰায়, আৰু তেনেকৈ আমাৰ হাঁহ এইবাৰ 7টামান হাঁহ হেৰালে। মানে কেনেকৈ হেৰালে, কি হ'ল, সেইবোৰ পিছৰ কথা বাদ দিয়ক। আৰু এইবোৰ কথা ক'লে বহুত বহল খাই গৈ থাকে। আৰু ইয়াৰ ভিতৰত আছে ৰাজহাঁহ, আৰু ৰাজহাঁহ পোৱালি ওলাইছে 5টা, আৰু মায়ে ভিতৰতে দিছে ৰাজহাঁহখিনি। আৰু তাহাঁতি ওলাই আহিলে যে খুব লেতেৰা কৰে, সেইটো কাৰণে অলপ মানে দেৰিকৈ মেলিব। আৰু ইয়াৰ বাহিৰত দিছে, এয়া কুকুৰা হাঁহকে দিছে। আৰু মায়ে যে একদম টাইম টু টাইম দি থাকিব। এতিয়াতো অলপ মানে কমিছেগৈ, আগতে যে আমাৰ কুকুৰা হাঁহ কিমান আছিলে। বহুত মানুহে এতিয়াও লগ পালে কয় যে তোমালোকৰ ঘৰত যে আগতে যে হাঁহ ইমান পোহে মায়ে, কিন্তু এতিয়া আকৌ হাঁহ চাওকচোন বাৰু এটাও নাইকিয়া হৈ গ'ল। আৰু এই আমাৰ দেখিছেনে, আমাৰ মা একদম হাউলি মানে বেছি মানে কোজা হৈ গৈছে। মানে পোনকৈ খোজকাঢ়িলেনো কঁকালটো খুব বিষ হয় বোলে, সেইটো কাৰণে বেলো আনি দিছে। কেতিয়াবা হ'লে বেলো মাৰি থাকে আকৌ দেই। আৰু আইতা কোনফালে গৈছে দেখিছেনে, তাহাঁ আকৌ মানে মনে আৰু সেইফালে চাই আছে। আৰু এয়া চাওকচোন, আদি আকৌ খুব চাইছে। আৰু গা পা ধুই মেলি মই আহি লৈ পেলাই ইয়াৰ ফুটলগুণ লৈছোঁ। চাওকচোন বাৰু নিজৰ ৰূপটো দিনক দিনে কেনেকুৱা হৈ গৈছে। আজিকালি যে আইনাখনত ইমান বেয়া দেখোঁ নহয় নিজকে। আৰু এয়া 10টা বজিলে যিহেতু মই ইহঁতক খুৱাই মেলি আজৰি কৰি লওঁ, আৰু মানে মোৰো যাবলৈ হয়, সেইটো কাৰণে মইতো নিজেও ৰেডি হৈ যাব লগা হয় নহয় জানো। আৰু মাইকী মানুহৰ যে কিমান সময় লাগে, আৰু হ'বই দিয়কচোন বাৰু, লাগিবই আৰু কিয়নো নালাগিব। তাৰপিছত এয়া গৈ স্কুল পালোঁগৈ। ইমান বতৰটো ঠাণ্ডা, মাজে মাজে অলপ তিতিলোঁ, ৰেইনকোটটো ক'তনো থ'লোঁ বিচাৰিও নাপালোঁ। আৰু এয়া আছে তৃষ্ণা বাইদেউ, ৰঙা যে চুৰণি লৈ আছে, সেই তৃষ্ণা বাইদেউ আকৌ ল'ৰাটোৱে এইবাৰ মেট্ৰিক দিছে। আৰু কোনেও নকয় যে তৃষ্ণা বাইদেউৰ ল'ৰাই যে মেট্ৰিক দিছে বুলি। আৰু মানুহজনী যে ইমান ধুনীয়া হৈ আছে এতিয়াও।
আৰু তেওঁকহে আমাকহে মানে তেওঁতকৈ ডাঙৰ লাগিব। আৰু ইয়াৰ মায়াবতীয়ে দিলেহি লাল চাহ আৰু পূৰা বাহিৰত পূৰা ঠাণ্ডা হৈছে, বৰষুণো পূৰা দি আছে। আৰু লাল চাহ টোপাৰ লগত যদি গৰম চিঙৰা খাওঁ কিমান টেষ্টি নহয় জানো। আৰু নক'বা আৰু কি টেষ্টি আজি খালোঁ। আৰু এয়া হৈছে মৌচুমী আজি আকৌ ল'ৰাটোৰ এডমিশ্যন দিছোঁ, সেইকাৰণে চিঙৰা আৰু জেলেপি খুৱাইছে। আৰু এইফালে আছে জিতাবা আকৌ ল'ৰাটো মেট্ৰিক দিছে দেই, চাংকুৰিচিকেও মেট্ৰিক দিছে, কিন্তু মেট্ৰিক ভালেই হৈছে। আৰু এই যে পিন্ধি আছে আকাশী ৰঙৰ চুৱেটাৰটো, আৰু ইয়ে আচলতে নতুনকৈ এইবাৰ এডমিশ্যন লৈছে, জ্যোতিৰাদিত্য মানে মৌচুমীৰ ল'ৰা। আৰু ইয়াৰ আকৌ তৃষ্ণাবাই আকৌ মৌচুমীক কিবা কিবি কৈ জোকাই আছে আৰু কৈছে যে মোৰ চিঙৰাটো সৰু আৰু বোলে মোক বোলে সৰুটো বাছি দিলে। আৰু তেনেকৈ কোৱাৰ কাৰণে মৌচুমী আকৌ ডাঙৰ চিঙৰা এটা দিছে দেই, এই কমটি নহয়। মোৰ ইমান হাঁহি উঠিছে। আৰু জ্যোতিৰাদিত্যই বেগৰ পৰা মাকৰ মানে মোবাইলটো লাগে, আজিকালি ল'ৰাবিলাকে যে মোবাইল চাইহে খাব লাগে নহয় জানো। আৰু মায়াবতীয়ে মোক চাহ দি গ'ল, লাল চাহ, একদম চিঞৰি আহিছে একেবাৰে চাই। আৰু ইয়াত ঠাণ্ডা বতৰ, চাহকাপ খাই লওঁ দেই। আৰু চিঙৰাটোৰ লগত গৰম চিঙৰাৰ লগত ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অ'কে, বাই বাই।